অখিল গগৈ মই দিছো কাকতি ফৰিং অখিল গগৈ অনবৰতে জপিয়াই থাকে জাপ মাৰি ফুৰে অখিল গগৈ এটা কাকতি ফৰিং অখিল গগৈ মই দিছো কাকতি ফৰিং এনে কাকতি ফৰিঙৰ কথা ৰাইজে নুশুনিব মানে এনেকুৱা বিধায়ক থাকব লাগে মাতৃত হ'ব লাগে আৰু গঠনমূলক হ'ব লাগে বিধায়ক হলে অলপ গহীন গম্ভীৰ মাৰ্জিত হ'ব লাগে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ সংবাদমেলৰ বিষয় আছিল জনকল্যাণমুখী ৰাজ্যিক বাজেট 2025-26 সন্দৰ্ভত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি গাঁৱৰ প্ৰতিটো ৰাস্তা চৰকাৰে পকীকৰণ কৰিছে গতিকে এখন জনকল্যাণমুখী এখন চৰকাৰ লাভ কৰিছে জনসাধাৰণে এনে বহু কথা শাসক পক্ষৰ বিধায়কগৰাকীয়ে উত্থাপন কৰি থকাৰ মাজতে অখিল গগৈ প্ৰসংগত বিধায়কগৰাকী সৰব হৈ পৰে অখিল গগৈ কাকতি ফৰিং আখ্যা বিধায়ক ৰমাকান্ত দেউৰে নীতি শিক্ষা দিবলৈ নেৰিল শিৱসাগৰৰ বিধায়ক অখিল গগৈক সদনত মাৰ্জিত গহীন গম্ভীৰ হ'বলৈ বিধায়ক ৰমাকান্ত দেউৰীয়ে নীতি শিক্ষা দিলে বিধায়ক অখিল গগৈ অৰুণোদয় আমাৰ আজি অৰুণোদয় আমাৰ আগতে দিয়া হৈছে অৰুণোদয় এতিয়া দিয়া নহয় অখিল গগৈ মই দিছো কাকতি ফৰিং জাপ মাৰি ফুৰে গতিকে এই কাকতি ফৰিঙৰ কথা আপোনালোকে নকৰিব আৰু বিধানসভাতো বহুবাৰ তেওঁ লজ্জিত হৈছে এনেকুৱা বিধায়ক থাকব লাগে মাতৃত হ'ব লাগে তাৰবিলাক আৰু গঠনমূলক হ'ব লাগে তেওঁ যাকে বা তেওঁকে ক'লে হ'ব না অনাৰেবল চিফ মিনিষ্টাৰ এগেইনষ্টত যোৱা মানুহজনৰ কি মান ঠিক আছে